অসম বিধানসভা অধিৱেশনৰ শপত ল'ব নৱনিৰ্বাচিত এই বিধায়ক। মই শ্বহীদ স্মাৰক ক্ষেত্ৰত যিহেতু উপস্থিত আছো, প্ৰায় ইয়াত 9 গৰাকীকৈ অসম বিধানসভাৰ কাইলৈৰ পৰা যিহেতু অসম বিধানসভাৰ ষষ্ঠদশ অধিৱেশন, গতিকে সেই অধিৱেশনৰ পূৰ্বেই আচলতে ইয়াত কেইবাগৰাকীও নৱনিৰ্বাচিত বিধায়কে কাইলৈ দিনটোত শপত গ্ৰহণ ল'ব আৰু শপত গ্ৰহণৰ পূৰ্বে ইয়াত অসম গণ পৰিষদৰ প্ৰায় 9 গৰাকীকৈ বিধায়ক আজিৰ দিনটোত ইয়াত আহি উপস্থিত হৈছে সকলোৱে। গতিকে মই তেওঁলোকৰ পৰা পোনে পোনে জনাৰ চেষ্টা কৰিম, কাৰণ কালিৰ দিনটোত আচলতে যি ধৰণে প্ৰায় 126 জন বিধায়কে শপত গ্ৰহণ কৰিব। মই আপোনাৰ ওচৰলৈ আহিছো, শপত গ্ৰহণৰ পূৰ্বে আপোনালোকে ইয়ালৈ আহিছে, গতিকে কেনেধৰণে হয়, কালিলৈ ষষ্ঠদশ বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। পোনপ্ৰথমেই শপত গ্ৰহণ কৰিব। প্ৰথমতে স্পীকাৰ নিৰ্বাচিত হ'ব, তাৰ পৰা শপত ল'ব সকলোৱে। আমি সকলোৱে শপত ল'ম প্ৰতিজন বিধায়কে। তাৰপিছত আপোনালোকে গম পাইছে যে 4দিনীয়া অধিৱেশন, কালিলৈ পৰহিলৈ 21, 22, 23, 24 বন্ধ, 25, 26 এই 4দিনীয়া অধিৱেশন নিতান্তই গুৰুত্বপূৰ্ণ হ'ব। কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত যিটো কৈছিলে যে UCC আনিলে, UCC প্ৰথম অধিৱেশনতে আনিম, আৰু সেয়া কৰিবলৈ গৈ আছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণাই কৰিছে। নিতান্তই এই ছেশ্যনটো গুৰুত্বপূৰ্ণ হ'ব। তাৰপৰা গভৰ্ণৰ স্পীচ থাকিব, তাৰ ওপৰত আলোচনা হ'ব। ইতিমধ্যে এইবাৰ আপোনালোকৰ বিধায়কৰ সংখ্যাও বাঢ়িছে আৰু কেইবাখনো নতুন মুখ এইবাৰ বিধানসভাৰ মজিয়াত আছে, গতিকে সেয়া এটা এক প্ৰকাৰ দলটোৰ বাবে আপোনালোকৰ ভাল খবৰেই। নিশ্চিতভাৱে খুবেই ভাল লাগিছে। মই আটাইকেইগৰাকী বিধায়কক আন্তৰিক শুভেচ্ছা জনাইছো। সহযোগিতাটো আমি কৰিবই লাগিব, নতুন বিধায়ক কেইবাগৰাকীও আছে, আৰু অসমৰ ৰাইজকো ধন্যবাদ জনাইছো। কেৱল অসম গণ পৰিষদৰ বিধায়ক জিকাটোৱেই নহয়, আপোনালোকে দেখিছে যে আমাৰ মিত্ৰ দলৰ সৰ্বমুঠ 102জন বিধায়ক জিকিছে। NDA BJPৰ 82গৰাকী, BPFৰ 10 আৰু আমাৰ 10। যোৱাবাৰ আমাৰ 9 গৰাকী আছিলে, এবাৰ 10 গৰাকী। স্বাভাৱিকতে ভাল হয়, কেইবাগৰাকীও নতুন বিধায়ক আছে। মই আপোনালোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম, কাৰণ কালিৰ দিনটো আপোনালোকৰ বাবে অত্যন্ত এটা ভাল দিন। জীৱেশলৈ আছে, গতিকে আপোনালোকৰ লগতো কথা পতাৰ চেষ্টা কৰিম। কালিৰ দিনটো আপোনালোকৰ বাবে এটা বিশেষ দিন, গতিকে কি ক'ব? অহাকাইলৈ অসম বিধানসভাত শপত গ্ৰহণ কৰা হ'ব। গতিকে এটা ঐতিহাসিক দিন আমাৰ কাৰণে আৰু এটা অতি সৌভাগ্যৰ দিন। তাৰ প্ৰাক মুহূৰ্তত অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ আহিছোঁ, আৰু ইয়াৰ বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। কাৰণ বীৰ শ্বহীদসকল হ'ল অসমীয়া জাতীয় জীৱনৰ স্বাভিমান। এই বীৰ শ্বহীদসকলৰ তেগেৰেহে আমি জাতিটো আজি মহীয়ান হৈ আছোঁ, জাতিটো আজি আমি এই স্তৰলৈ আহিছোঁ। গতিকে জাতিৰ প্ৰতি সৰ্বোচ্চ জীৱন বলিদান দিয়া বীৰ শ্বহীদসকলক স্মৰণ শ্ৰদ্ধাঞ্জলি জনাই অহাকাইলৈ আমি বিধানসভাত শপত ল'ম, যাতে অসম মাতৃৰ হৈ ভাল ধৰণে কাম কৰি শ্বহীদসকলৰ যিটো আশা, সেই আশাৰ যাতে আমি ফলৱৰ্তী কৰিব পাৰোঁ, তাৰ কাৰণে শ্বহীদৰ আত্মাৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ। ধন্যবাদ জনাইছোঁ। মই ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। কাইলৈৰ দিনটো আপোনালোকৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন, ঐতিহাসিক দিন। প্ৰথমবাৰৰ বাবে বিধানসভাৰ মজিয়াত শপত গ্ৰহণ কৰিব, আৰু তাৰপিছতেই 5টা বছৰ সংবিধানৰ নিয়ম নীতি নিয়ম অনুসৰি আপোনালোকে ৰাইজৰ হকে কাম কৰি যাব লাগিব। গতিকে এই মুহূৰ্তৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? হয়, কাইলৈ মোৰ কাৰণে, আমাৰ কাৰণে নতুন দিন, নতুন অভিজ্ঞতা হ'ব। গতিকে কাইলৈ ডেফিনেটলি এটা মোৰ কাৰণে ঐতিহাসিক দিন হ'ব, স্মৰণীয় মুহূৰ্ত হৈ ৰ'ব। আৰু এই স্মৰণীয় মুহূৰ্তৰ প্ৰাকখনত আমাৰ অসম গণ পৰিষদ দলৰ সমূহ নেতৃবৰ্গৰ উপস্থিতিত আজি যিহেতুকে জাতীয় শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত এই দলটো, আঞ্চলিক দলটো গঠন হৈছিল, গতিকে আজি আমি এই শ্বহীদ ন্যাসত আহি সমূহ জাতীয় যিসকল শ্বহীদে আত্মবলিদান দিছে তেওঁলোকক আমি স্মৰণ কৰিলোঁ, সেৱা কৰিলোঁ। তেওঁলোকৰ পবিত্ৰ আত্মাই বৈকুণ্ঠগামী হোৱাৰ পুনৰ আমি প্ৰাৰ্থনা কৰিছোঁ, আৰু তেওঁলোকৰ আশীৰ্বাদ লৈ আমি নতুন যাত্ৰাৰ প্ৰাক মুহূৰ্তত তেখেতসকলৰ আশীৰ্বাদ লৈ নতুন যাত্ৰাৰ কাৰণে পাতনি মেলিছোঁ। মই শ্বহীদসকলৰ পৰা আমি সেইখিনিয়ে আশা কৰিম, তেওঁলোকে যাতে আমাক আশীৰ্বাদ দিয়ে, যাতে জনতাৰ হৈ ভালকৈ সেৱা কৰি যাব পাৰোঁ। এইখিনিয়ে নতুন অভিজ্ঞতা, নতুন দিন, বহুত এটা আশা আছে ৰাইজৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থৈছিল যে এইবাৰ তেওঁ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হলেই UCC তেওঁ বিধানসভাৰ মজিয়াত উত্থাপন কৰিব। গতিকে সেই বিষয়টো এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়, সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে, আৰু তাত আপোনালোকৰ এইবাৰ নতুন। গতিকে সেই গোটেই কথাটো UCCৰ বিষয়টো কেনে? চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে এই কথাষাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে তেখেতে যোৱাটো চৰকাৰৰ বিধানসভা যেতিয়া শেষৰ পিনে
তেতিয়া তেখেতে ব্যক্ত কৰিছিল ইউচিচিৰ বিষয়টো লৈ গতিকে তেখেতে যে সংকল্প গ্ৰহণ কৰিছিল তেখেতৰ সৈনিক হিচাপে আমি ডেফিনেটলি 100% সমৰ্থন কৰিম গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে এই কথাষাৰ বা এই কথাবোৰ আগতে এই কাৰণে ব্যক্ত কৰিছে যে সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইউচিচিৰ খুবেই আৱশ্যক আৰু যাৰ পৰিপ্ৰেক্ষিতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অনুভৱ কৰি তেখেতে এইবাৰ আগতীয়াকৈ যে দেখিছে কেবিনেট বৈঠকতে কথাষাৰ আনিছে গতিকে তেখেতৰ যি উদ্দেশ্য সেই উদ্দেশ্যত আমি আগন্তুক খালি অহাকালিৰ দিনটোতে নহয় অহা 5 বছৰলৈ সহযাত্ৰী হিচাপে আমি ডেফিনেটলি থাকিম ধন্যবাদ জনাইছো এয়া আছিলে জীৱেশ ৰয় আৰু ইতিমধ্যে মই কৈছো যে প্ৰায় 9 গৰাকীকৈ বিধায়ক আজিৰ দিনটোত ইয়াত উপস্থিত হৈছে অসম গণ পৰিষদৰ কেইবাগৰাকীও নৱনিৰ্বাচিত বিধায়ক ইয়াত উপস্থিত আছে যিহেতু এটা কথা কবই লাগিব যে কাইলৈ দিনটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন হ'ব শাসকীয় পক্ষৰ বাবে কাৰণ এফালে যদি বিৰোধী পক্ষৰ যি বৰ্তমান সময়ৰ প্ৰায় 19 গৰাকীকৈ বিধায়ক আৰু আনফালে 126টা বিধানসভা সমষ্টিৰ 102খন আসনতেই থাকিব শাসকীয় পক্ষৰ বিধায়ক গতিকে কাইলৈ দিনটোত যিহেতু শপত গ্ৰহণ কৰিব শপত গ্ৰহণৰ পূৰ্বে গৰাকী বিধায়ক অৰ্থাৎ অসম গণ পৰিষদৰ প্ৰায় 9 গৰাকীকৈ বিধায়ক যদিও বিধায়কৰ সংখ্যা তেওঁলোকৰ 10 গৰাকী কিন্তু দীপ্তিময়ী চৌধুৰী ইয়াত উপস্থিত নাই তাৰ পৰিৱৰ্তে 9 গৰাকীকৈ বিধায়ক সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি প্ৰতিগৰাকী জ্যেষ্ঠ কনিষ্ঠ বিধায়ক বৰ্তমান সময়ত আহি ইয়াত শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈছে তেওঁলোকে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে 860 গৰাকীকৈ শ্বহীদলৈ আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মই ভিতৰলৈ সোমাই যোৱাৰ প্ৰৱেশ কৰাৰ আচলতে চেষ্টা কৰিম কাৰণ ইয়াত আৰু কিছু সময় পিছতেই যদি সম্ভৱ হয় আমি কিছু পৰিৱেশটো দেখুৱাই লৈছো কাৰণ ভিতৰত যথেষ্ট তেওঁলোকৰ আলোচনা চলি আছে গতিকে এই সময়ত কোনো ধৰণৰ মতামত লোৱাৰ বৰ্তমান সময়ত আচলতে ভিতৰত যোৱাৰ কোনো পৰিৱেশ নাই সেয়েহে কিছু সময় পিছত যদি সম্ভৱ হয় মই নৱনিৰ্বাচিত যিসকল বিধায়ক আছে তেওঁলোকে যিটো কাইলৈ দিনটোত শপত গ্ৰহণ ল'ব বা কাইলৈ দিনটো তেওঁলোকৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হ'ব সেয়েহে কাইলৈ দিনটোৰ বাবে কেনেধৰণে তেওঁলোকে সাজু হৈছে কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে পৰৱৰ্তী সময়ত আমি জনাবলৈ চেষ্টা কৰিম